ভাল মানুহ বেয়া মানুহ বনাম আপুনি আৰু মই। আপুনি কি সমৰ্থন কৰে আৰু কিয়? প্ৰথমে চিন্তা কৰক প্ৰকৃততে ভাল মানুহ কোন? সাধাৰণ দৃষ্টিত উচ্চ শিক্ষিত, সমাজত সমাদৃত, উচ্চ পদবীৰ চাকৰি বা ডাঙৰ ব্যৱসায়, ঘৰ-বাৰী, দামী গাড়ী, অজস্ৰ সম্পদৰ অধিকাৰী, বিখ্যাত ব্যক্তিৰ পৰিয়ালৰ সদস্য, কথাৰ ফুলজাৰী, আভিজাত্য বা যাত্ৰা অভিমানৰ আস্ফালন, কথাত পাকৈত, উপদেশত পণ্ডিত্য ইত্যাদিবোৰেই নহয় জানো এজন ভাল মানুহৰ লক্ষণ? হ'ব পাৰে। সকলোৰে দৃষ্টিত সেয়াই হ'ব পাৰে বা সকলোৱে সেয়া মানি ল'ব পাৰে। কিন্তু মোৰ মতে ভাল মানুহ কোনো কিছু নথকা বাটৰ ভিক্ষাৰীও হ'ব পাৰে। প্ৰকৃত বাস্তৱ যদি উপলব্ধি কৰি চায় বা উনুকিয়াই চায়, নিশ্চয় উপলব্ধি কৰিবলৈ সক্ষম হ'ব যে আচলতে ভাল মানুহৰ সংজ্ঞা উপৰোক্ত লক্ষণ বা কৃতিত্বই নিৰ্ধাৰণ নকৰে। কেৱল মাত্ৰ এজন ব্যক্তিৰ মনোভাৱ বা আচৰণেহে ভাল মানুহ বা বেয়া মানুহ নিৰ্ধাৰণ কৰে। মোৰ দৃষ্টিত প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজক বুজি পোৱাৰ লগত আনক উপলব্ধি কৰিব পাৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ অহংভাৱৰ প্ৰাধান্য দিয়া স্বত্বেও আনৰ অস্তিত্বক অৱজ্ঞা নকৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ অভাৱক গুৰুত্ব দিয়াৰ লগতে আনৰ অভাৱক বুজি পায়। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ অভিজ্ঞতাক সন্মান কৰাৰ লগতে আনৰ অভিজ্ঞতাক প্ৰত্যাখ্যান নকৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে আনৰ স্বাৰ্থত ব্যাঘাত নজন্মায়। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ সুবিধা আদায় কৰাৰ লগতে আনৰ সুবিধাত হেঙাৰ হিচাপে থিয় নিদিয়ে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ পেটৰ বাবে চিন্তা কৰাৰ লগতে আনৰ পেটৰ বাবেও চিন্তা কৰে বা আনৰ পেটত গোৰ নামাৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ পেট ভৰাৰ লগতে আনৰ পেটৰ খবৰ ৰাখে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ জীৱন উপভোগ কৰাৰ লগতে আনৰ জীৱন উপভোগ কৰাত বাধা নিদিয়ে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে আনক আঙুলি টোওৱাৰ আগতে নিজক টোৱাই চায়। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে আনক সমালোচনা কৰাৰ আগতে নিজৰ আত্মবিশ্লেষণ কৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে আনৰ দুখ খুচৰি ফুৰাৰ আগতে নিজৰ দুখ বিচাৰ কৰে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে আনক উপদেশ দিয়াৰ পূৰ্বে নিজে আদৰ্শ হিচাপে থিয় দিয়ে। প্ৰকৃত ভাল মানুহ সেইজনহে যিজনে নিজৰ স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰাৰ পৰিৱৰ্তে যাৰ ওপৰত দৃষ্টি দিছে সেইজনৰ স্থানত এবাৰ হ'লেও গৈ থিয় হৈ চায় ইত্যাদি ইত্যাদি। আপুনিও ভাবি চাওক, আনকো ভাবিবলৈ কওক। সকলোৰে কুশল মংগল কামনাৰে ধন্যবাদ জনালোঁ।